অসম চৰকাৰৰ সহায়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহায়ত এখেতৰ মনোবত আজি কাৰ্বি আংলঙত উন্নয়ন হৈছে। আজি কাৰ্বি আংলঙৰ ৰাস্তা পদূলি হৈছে। কাৰ্বি আংলঙত আজি স্কুল কলেজ বিল্ডিং আবাদ সুন্দৰ হৈছে। আজি যুৱক যুৱতীসকলৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত, মহিলা সবলীকৰণৰ ক্ষেত্ৰত, কৃষকসকলৰ উন্নয়নৰ ক্ষেত্ৰত আজি চৰকাৰে যথেষ্ট কষ্ট কৰি বিভিন্ন আঁচনিৰ যোগেদি আজি তেওঁলোকক উন্নয়ন কৰিছে। সামগ্ৰিক উন্নয়ন চৰকাৰে বিচাৰিছে, ব্যক্তিগত বিচাৰে উন্নয়ন কৰিব বিচাৰিছে। ইতিমধ্যে একচনীয়াৰ পতা পোৱা নাই, তেওঁলোকক দুখামৰ যোগেদি পতা দিয়া। যিসকল পৰিয়ালে একচনীয়া পাইছে, ম্যাদী হোৱা নাই, তেওঁলোকৰ কাৰণে কনভাৰ্চন কৰি একচনীয়াৰ পৰা ম্যাদী পতা দিয়া। যিসকল পৰিয়ালে দেউতাৰ নামত মাৰ নামত পতাটো আছিল, কিন্তু ককাই ভাইৰ ভিতৰত ভাগ বতৰা কৰা, ল'ৰা ছোৱালীৰ নামত হস্তান্তৰ কৰা, এই ইত্যাদি কামবিলাক থাকি গৈছে। সেইখিনি কাম পুৰঠিক একেবাৰে 2.0 যোগেদি আমাৰ চৰকাৰে কাৰ্বি আংলং কাউন্সিলে এই কাৰ্যসূচী হাতত লৈছে। আজি পুৰঠিমীয়া কেমাং 2.0 অন্তিমটো কাৰ্যসূচী আমি প্ৰথমে মিথুং ৰেংথামা সমষ্টিৰ পৰা আৰম্ভ কৰি আজি অন্তিমটো যি পুৰঠিমীয়া কেমাং 2.0 কাৰ্যসূচী এইটো আমি দেওপানী এমএচি সমষ্টিত আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি ৰাইজক বিনামূলীয়া পতা 3000ৰো অধিক পতা আমি দিছোঁ। তাৰ পাছতে আজি এই কাৰ্যসূচীতে কুৰুচাৰসকলকো আমি চেক বিতৰণ কৰিছোঁ। গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ যোগেদি। ডক্টৰ তুৰাম ৰংহাঙে এনেকৈ পুৰঠিমীয়া কেমাং 1.0 আৰু 2.0ৰ যোগেদি বহুতো পৰিয়ালে ম্যাদী পতা, একচনীয়া পতা পাবলগীয়া আছে বা দেউতাৰ নামৰ পৰা ল'ৰা ছোৱালীসকলে হস্তান্তৰ কৰা, ভাই ককাইৰ ভিতৰত ভাগ বতৰা কৰা ইত্যাদি পতাৰ কামবিলাক যিবিলাক থাকি যায়, সেইখিনি চৰকাৰীভাৱে কৰি ৰাইজক এই সহায় সহযোগিতা দিয়াৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডক্টৰ তুৰাম ৰংহাঙক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজে সঁচাকৈ আনন্দিত। গতিকে এনেধৰণৰ মাটি বাৰী পতাৰ কামবিলাক এইটো সকলো সময়তো দৰকাৰ। গতিকে আহিবলগীয়া দিনত আজিতো বহুতো আমি কৰি গ'লোঁ, গতিকে যদি থাকি গৈছে আমি ৰাইজক অনুৰোধ কৰিছোঁ যে তেওঁলোকে লোকেল এমএচি থ্ৰু দি এমএচিয়ে এয়াৰ মণ্ডলসকলৰ লগত আলাপ আলোচনা কৰি যিবিলাক ৰৈ গৈছে সেইবিলাকো আমি দিয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব।